সত্ৰপীঠ মাজুলীত সংগীতানুষ্ঠান পৰিবেশন কৰি পুনৰ বিতৰ্কত জুবিন গাৰ্গ সত্ৰাধিকাৰসকলৰ প্ৰতি তাচ্ছিল্যসূচক মন্তব্য জুবিন গাৰ্গৰ গড়মূৰত সংগীতানুষ্ঠানৰ মাজতে জুবিনে কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পৰৱৰ্তী সময়ত আয়োজক সমিতিৰ বুজনি মতে চৰম উদ্ধতালিৰে ক্ষমা বিচাৰে কণ্ঠশিল্পীগৰাকীয়ে বিহু মঞ্চত বিতৰ্কিত মন্তব্যৰে সত্ৰাধিকাৰসকলক জনমানসত সেৱা কৰা প্ৰসংগত সত্ৰপীঠত অব্যাহত আছে প্ৰতিক্ৰিয়া কি কৈছিল কালি মাজুলীৰ গড়মূৰত সংগীতানুষ্ঠান পৰিবেশন কৰি থকাৰ সময়তে জুবিন গাৰ্গে শুনক I'm not প্ৰভু ঈশ্বৰ বুলি কোৱা যে মই শব্দটো বেয়া পাওঁ You cannot be God এটা বুদ্ধিজীৱত কয় যে বুদ্ধই কৈছে যে you are God I'm not যেটা বুদ্ধ কয় আমার মনে কেউ কে প্রভু ঈশ্বর মই প্রভু ঈশ্বর so এইবিলাক বস্তু নাকে কব লাগে so don't say প্রভু ঈশ্বর yes you respect right you respect me don't say that এটা হল ক্ষমতা প্ৰভু ঈশ্বৰ এইবিলাক নাই এইবিলাক হিন্দুইজমতো নাই ক'তো নাই আমাৰ মই এটা কথা কওঁ ইয়াত কৃষ্ণ ভগৱান নহয় তেওঁ কেতিয়া ভগৱান আছে আৰু এটা কথা ক'ম নেকি সেইটো ইয়াত নক'ব ইয়াত ক'লে দিগদাৰ হ'ব What was Krishna? Actually, আমি যেটো আশা বুকুত বান্ধি লৈ এজন আমাৰ অসমৰ মানে হাৰ্ট অফ যি জুবিন বুলি কয় তেখেতক এটা আমি মনে প্ৰাণে আমাৰ মাজুলী ৰাইজে তেওঁক যেটো মানে সন্মান যাচিব বিচাৰিছিলে সেই সন্মানটো তেওঁ কেনেভাৱে লৈছে আমি নাজানো কিন্তু আমি পূবেন কলা পৰিষদৰ আমাৰ ৰঙালী বিহু সন্মিলনীয়ে তেওঁক যেটো সন্মান যাচিছে সেই সন্মানটো তেওঁ কিভাৱে লৈছে নাজানো কিন্তু তেওঁ আমাৰ এই সন্মানটো লোৱাৰ পিছতো এজন সত্ৰাধিকাৰ বা মাজুলীৰ সত্ৰাধিকাৰসকলক যি ধৰণে এটা বেয়া মন্তব্য প্ৰয়োগ কৰিলে সেইটো আমি ক্ষুণ্ণ হৈছোঁ তেওঁ চৰি বুলি কৈছে হয় কিন্তু হ'লেও এজন শিল্পী হিচাপে মাজুলীৰ সাংস্কৃতিক প্ৰাণ কেন্দ্ৰত তেনেকুৱা বাক্য আচলতে প্ৰয়োগ কৰিব নালাগিছিল